বকতা মলীয়া গাঁৱৰ ভাস্কৰ্য শিল্পী হৰিচন্দ্ৰ মহন্তৰ মহানুভৱতা। যি সময়ত সমাজৰ বিভিন্ন লোকে পাৰ্থিৱ সম্পদৰ পিছত দৌৰি ফুৰিছে, সেই সময়ত কিন্তু বকতা মলীয়া গাঁৱৰ এইজন শিল্পী, মহান শিল্পী হৰিচন্দ্ৰ মহন্তই যি কাম কৰিছে, সেই কাম আচলতে শলাগ ল'বলগীয়া। তেখেতে নিজৰ মাটিতেই এভাগী নামঘৰ প্ৰতিষ্ঠা কৰি আৰু নামঘৰত নিজ হাতেৰে ৩০ জনাকৈ বিভিন্ন দেৱ দেৱী ঋষিমুনিৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। নিজে ভাস্কৰ্য এই মূৰ্তিসমূহ নিৰ্মাণ কৰি তেখেতে আজিৰ পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া নামঘৰ ভাগিত যি ভাগৱত ব্যাখ্যা, ভাগৱত পাঠ আৰু শেষত 2খনকৈ ভাওনা অনুষ্ঠিত কৰি আচলতে সমাজক তেখেতৰ এই অৱদান, তেখেতৰ এই বিৰল অৱদান সমাজৰ কাৰণে আগবঢ়াই দিব আৰু বকতাবাসী অঞ্চলৰ কাৰণে এই নামঘৰবাসী তেখেতে উৎসৰ্গা কৰিব। কি নাম আপোনাৰ? এই কিমান জনা আছে ইয়াতে মূৰ্তি? 30 ভাগমান আছে। আপুনি নিজেই কৰিছে নে এইখিনি কাম? কিমান দিনৰ পৰা কৰি আছে? 2022 পৰা। কি কাৰণে এনেকুৱা এটা মনতে আপুনি ভাবিলে? কি কাৰণে ভাবিলোঁ এতিয়া মই নিজেও নাজানো, চাগে মোৰ মনলৈ ভাগি আহিলে মনত সন্ধিয়া থাকে যে নামঘৰ বাৰী বনাই, মই আগতেও মূৰ্তি চূৰ্তি বনাই থাকোঁ আৰু সেই মূৰ্তিখিনি মই দিও নাই। গতিকে মই ভাবিছোঁ নিজৰ নামঘৰ বাৰী বনাই পেলাই চিন স্বৰূপে মই ৰখাই দিম। ৰখাই থ'বলৈ যাবলৈ হ'লেও সেইটো কৈছোঁ জেগা লাগিব, আৰু গতিকে জেগাটোতো আমি ল'বৰ কাৰণে মই ৰাইজক সুধিলোঁ যে মই এনেকুৱা এটা কাম কৰিবলৈ বিচাৰিছোঁ আৰু আপোনালোকে কথাবোৰ কামটো মতামত দি আৰু এই নামঘৰ গাড়ী মই যদি বকতা ৰাইজক অকল নামঘৰে নাপায়, গাড়ী আপোনাৰ প্ৰকল্প হিচাপে যদি দিব বিচাৰোঁ আপোনালোকে উৎসাহ কৰে প্ৰায় সিদিনাৰ পৰাই কাৰণে আৰু ৰাজহুৱা মিটিং দি লৈছিলোঁ ৰাজহুৱা মিটিঙত মানে তেখেতসকলে কৈছে যে আপুনি বঢ়িয়া পদক্ষেপ লৈছে, গতিকে আপোনাক আমি ইমানখিনি পাওঁ আগলৈ সহায় কৰি দিম। এতিয়া কিমান কি হৈছে ইয়াতে খৰচ পাতি? মই সেইটো মই হিচাপ নাই, কাৰণ বুলি খৰচ হিচাপ ৰখাবলৈ হ'লে ধেৰ খৰচ। বিশেষকৈ মই এতিয়া সেইখিনিৰ পৰা আহি তালৈকে মাটি যিমানটো হৈছে প্ৰায় 4 কঠা মাটিটো মই মাটিয়ে দিছোঁ, ঘৰত ধৰিবলৈতো আৰু মানুহ নাই। নামঘৰ ভাগি এই ভাতডৰাৰ পৰা মণিপুৰলৈকে ৰাইজৰ কোনো তাত মই অৰিহণা লোৱা নাই আৰু নিজৰ কৰ্ম নিজেই কৰি মেলি মই ৰাইজক কাৰণ কেলৈ কোনোবা এজনৰ পৰা যদি 1000 বা 2000 কৰ্ম হৈ যাব তেতিয়াহ'লে সম্পূৰ্ণ কামটোৱে তেখেতসকলে, গতিকে মই ইয়াত আৰু এতিয়া কাইলৈ ইয়াত মুকলি হ'ব? হয়, কাইলৈ সেই বকতাবাসী ৰাইজে ক'লে যে আপুনি ইমানখিনি কৰ্ম কৰি আমাক দিছে, গতিকে আমি 3 দিনীয়া কাৰ্যসূচী হ'লেও আপোনাৰ এই কৰ্মভাগ আমি গ্ৰহণ কৰিম আৰু সেইকাৰণে বকতা মানে 42খন গাঁৱত আপোনাৰ মৌজা সকলো সহযোগত এই কাইলৈ 3টা দিন অনুষ্ঠানটো কি কি হ'ব? ইয়াত আপোনাৰ প্ৰথম আসন প্ৰতিষ্ঠা, তাৰপিছতে মূলমূলকীয়া কৈছোঁ আসন প্ৰতিষ্ঠা হ'ব প্ৰথম দিনা, তাৰপিছত ভাগৱত 3 দিনীয়া ভাগৱত হ'ব আৰু 12 তাৰিখৰ দিনা গধূলিলৈ কি কি হ'ব? ইটোভাগী হ'ল কৃষ্ণ ৰামকৃষ্ণ বিহুলীলা আৰু আপোনাৰ ডাঙৰ ভাগী হ'ল মৎস্য অৱতাৰ 4 কোনে কৰিব? ৰাইজে স্থানীয় ৰাইজৰ মানে স্থানীয় গাঁৱৰে নহয়। আপোনাৰ কেনেকুৱা লাগিছে আজিৰ দিনটো? ভাল লাগিছে, মোৰ মনটো এনেকুৱা ভাল লাগিছে, মই এনেকুৱা যে পাবগৈ